কোকৰাঝাৰ চহৰৰ পৰা যে বিছমুৰি এইটো উল্টাপানী চহৰৰ পৰা যোৱা ৰাস্তা ডিগলি ঠাইত মই দেখাবৰ কাৰণে চেষ্টা কৰিম প্ৰণৱক আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাতিত আহি পাইছে এতিয়া কণ্টেক্ট পিছতে এই য'ত মৈত্ৰী হৈ আছে ইয়াত আহিব আৰু এইটো হ'ল যে নেশ্যনেল পাৰ্কক ঘোষণা কৰা হৈছে চিকনাঝাৰ আৰু এই ৰাস্তাটো যে ৩৫ কিলোমিটাৰ অধিক ইয়াৰ কোকৰাঝাৰ বিছমুৰি নেশ্যনেল হাইৱেৰ পৰা আৰম্ভ কৰা হ'ব আজি ইয়াত বুজ ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ কাৰণে যে বাজেট সেশ্যন হ'ব কোকৰাঝাৰ বিধানসভাৰ ইয়াৰ কাৰণে প্ৰথম ৰাতিপুৱা ইয়াত আহিব কণ্টেক্ট পিছতে আহিব অহাৰ পিছত ইয়াত বুজ ল'ব আৰু এই ৰাস্তাটো ২৬ কোটিৰ বনোৱা হ'ব আৰু এইটো হয় ৰাষ্ট্ৰীয় উদ্যান হ'ব চিকনাঝাৰ ঝালাও চিকনাঝাৰ এই ৰাষ্ট্ৰীয় উদ্যানকো চাব আমি দেখাবৰ কাৰণে চেষ্টা কৰিম যোৱাকালি যে কেবিনেট ডিচিশ্যন লোৱাটো আমি দেখিবলৈ পাইছোঁ আৰু যে ১৫ আগষ্টত ই চিকনাঝাৰ ঝালাও চিকনাঝাৰ যে ৰাষ্ট্ৰীয় উদ্যানটো ঘোষণা কৰা হৈছিল আৰু এতিয়া আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ ইয়াতে বিভিন্ন ঠাইৰ পৰা ৰাইজসকলে আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ বা বাজেট সেশ্যন হোৱাৰ আগতে ইয়াতে আহিব আৰু কটকটীয়াকৈ ইয়াত প্ৰশাসনৰ পৰা মোতায়েন কৰাটো আমি দেখিবলৈ পাইছোঁ আমি দেখাবৰ কাৰণে চেষ্টা কৰিম ৰাইজসকলেও আহিছে কণ্টেক্ট পিছতে ইয়াত আহিব আৰু যদি চাই এই জংঘলটো যদি চাই এইটো ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ ৰাইমনা হোৱাৰ পিছত এতিয়া এই হ'ব আমি দেখাবৰ কাৰণে চেষ্টা কৰিম আমি জানিবৰ কাৰণে চেষ্টা কৰিম এইটো কেতিয়া আহিব আৰু কি প্ৰগ্ৰাম আছে ইয়াৰ বিষয়ে এইটোৱে হ'ল এই ৰাস্তাটো বনোৱা হ'ব আমি দেখাবৰ কাৰণে চেষ্টা কৰিম বিভিন্ন ঠাইৰ পৰা বিভিন্ন টুৰিষ্টসকলে ইয়াত আহিব আমি দেখাবৰ কাৰণে চেষ্টা কৰিম অসমৰ মুখ্যমন্ত্ৰী কিমান টাইমত আহিব CM ছাৰে কেইটা বজাত আহিব আমি দেখাবৰ কাৰণে চেষ্টা কৰিম প্ৰণৱ দেখাব কি ক'ব ইয়াৰ বিষয়ে গাঁৱৰ বাসিন্দাসকলে আমি জানিবৰ কাৰণে চেষ্টা কৰিম ফৰেষ্ট ডিপাৰ্টমেণ্টসকলে আমি জানিবৰ কাৰণে চেষ্টা কৰিম কেতিয়া আহিব CM ছাৰে CM ছাৰ এতিয়া বৰ্তমান 9টা বজাত 9:30 বজাত আহি পাম বুলি কৈছে আজি খুব মানে আমি ভাল পাইছোঁ কিয়নো আজি কোকৰাঝাৰত এটা একদম পিছ পৰি থকা আমাৰ এই মানে যিটো আমি সৰলপাৰা যিটো আমি নেশ্যনেল পাৰ্ক বুলি কয় চিকনাঝাৰ বুলি কয় তাত আজি যিটো আমাৰ বিছমুৰি সৰলভাঙা টু সৰলপাৰা যিটো ৰ'ড সেই ৰ'ডটো যোৱা কেবিনেটত অলৰেডি মানে বাজেট মানে সেশ্যন পাছ হোৱা হৈছে ২৬ কোটি মানে আমাৰ অনাৰেবল CM ছাৰে মানে ডিক্লেয়াৰ কৰিছে আৰু এইটো 36 কিলোমিটাৰ হয় আৰু সেই ৰাস্তাটো বহুত দিনৰ পৰা মানুহে আপ ডাউন কৰিবৰ কাৰণে খুব দিগদাৰ হৈছিলে বহুত মানুহে কমপ্লেইন দিছিলে যে সেই ৰাস্তাটো কেতিয়া হ'ব কিন্তু আমাৰ সন্মানীয় আমাৰ লোকেল MLA লৰেন্স লাৰি ডাঙৰীয়া উত্থাপন কৰাৰ পিছত আৰু আমাৰ সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া উত্থাপন কৰাৰ পিছত আমাৰ নেতৃত্ব একদম আজি দায়িত্ব লৈ পেলাই নিজে আজি ছাৰ্ভে কৰিব আহিব আমাৰ সন্মানীয় অসমৰ আমাৰ মানে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু তেখেতক আমি আদৰণি জনাইছোঁ অঞ্চলৰ হয় আৰু মানে আমাৰ দেৱৰগাঁও সমষ্টি হয় তেখেতে ইয়াত আহি পেলাই ছাৰ্ভে কৰি পেলাই দেখিব যে নিশ্চয় ৰাস্তা কিমান মানে অসুবিধাত পৰি আছে মানে অহা যোৱাৰ কাৰণে আমাৰ পাব্লিকবিলাকৰ কাৰণে খুব অসুবিধা হৈ আছে যিহেতু তেখেতে আকৌ ইয়াত মানে এটা নেশ্যনেল পাৰ্ক হিচাপে চিকনাঝাৰ এইটো ডিক্লেয়াৰ কৰা হৈছে আৰু তাৰ লগতে তেখেতে ইয়াত মানে ৰাস্তাটো ছাৰ্ভে কৰাৰ পিছত তেখেতে আকৌ সময় পালে সময় যদি হয় তেতিয়া তেখেতে চিকনাঝাৰ যিটো নেশ্যনেল পাৰ্ক তেখেতে চাই যাব বুলি কৈছে তাতে মানে লাগি থকা হয় মই সেইটো কাৰণে আদৰণি জনাইছোঁ আমি অঞ্চলৰ হৈ পেলাই আৰু তেখেতে বহুত আজি আমি দেখা নাই যে মানে অসমৰ এটা ষ্টৰীত কোনো মানে অসমৰ চিফ মিনিষ্টাৰ আজিলৈকে এই উল্টাপানী এই ডিগলিত তেনেকৈ আহি পোৱা নাছিল কিন্তু আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আমাক পাব্লিকক যিটো তেখেতে মৰম চেনাই পাব্লিকক যিটো তেখেতে মৰম পায় মৰম মানে লগা স্বত্বত আজি তেখেতে যিহেতু আমাৰ BTCত আজি এছেম্বলিত আজি মানে অসমৰ এটা এছেম্বলি বাজেট মানে এছেম্বলি হ'ব তাৰ লগতে তেখেতে আজি মানে ৰাস্তাখন চাবলৈ কাৰণে ইয়াত আহিব আৰু ইয়াত আমি চবেই তেখেতক ৰৈ আছে আৰু তেখেতক মানে গতিকে নিৰ্মীয়মান পথৰ বুজ ল'ব খন্তেক সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ বাবে দেখা পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সেই স্থানৰ পৰা আমাক কিছু সামগ্ৰিক প্ৰৱেশ দেখুৱালে আমাৰ সাংবাদিক ৰিনয় বসুমতাৰীয়ে